2024 নিৰ্বাচনৰ পূৰ্বে বিৰোধীক একগোট হোৱাৰ আহ্বান অখিল গগৈৰ 60 দিনৰ ডেডলাইন বান্ধি দিলে অখিল গগৈ দিল্লী নিৰ্বাচনৰ পৰা শিক্ষা নললে কংগ্ৰেছ আৰু বিৰোধী দলসমূহ বিধানসভা নিৰ্বাচনত বেয়াকৈ পৰাস্ত হ'ব বুলি মন্তব্য বিধায়কগৰাকীৰ আগন্তুক দুমাহৰ ভিতৰত মিত্ৰতা চূড়ান্ত কৰি কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া স্পষ্ট কৰিবলৈ আহ্বান অখিল গগৈৰ আমি দেখিছো যে দিল্লী নিৰ্বাচনে আমাক শিকোৱা আটাইতকৈ ডাঙৰ আৰু সহজ মানে আপোনাৰ সত্যটো যে এটা ৰুলিং পাৰ্টি যদি সঁচাকৈ পৰাজিত কৰিব লাগে তেতিয়াহ'লে বিৰোধীবিলাক একলগ হ'বই লাগিব এই সাধাৰণ সত্যটোৰ পৰা সকলোৱে আঁতৰি খালি ইটোৱে সিটোক আমি এতিয়া বদনাম কৰি আছোঁ মানে বিৰোধী ঐক্যমঞ্চটো যদি একলগ হওঁ তেতিয়াহ'লে আমাৰ চৰকাৰ হ'ব আৰু বিৰোধী ঐক্যমঞ্চটো যদি একলগ নহওঁ কংগ্ৰেছ ৰাইজৰ দল যদি একলগ নহওঁ তেতিয়াহ'লে অসমত আমাৰ চৰকাৰ নহয় আৰু যদি একলগ হ'ব পাৰোঁ চৰকাৰ হ'ব এইটো মই খাটাং বাকী দলকেইটাও জাতীয় পৰিষদ CPI CPM CPIML যিমানকেইটা দল আছোঁ আমাৰ কাৰ্বি আংলঙৰ APH SLC গোটেইকেইটা যদি আমি একলগ হওঁ মই 100% গেৰাণ্টি দি ক'ব পাৰোঁ যে 2026ত আমাৰ বিৰোধীৰ চৰকাৰ হ'ব আৰু অহা দুমাহৰ ভিতৰত আমি আমাৰ চিটবিলাক কোনে ক'ত খেলিব ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত কোনে ক'ত খেলিব তাৰ সম্পূৰ্ণৰূপে তালিকা এখন তৈয়াৰ কৰি পেলাব লাগে আৰু এই দুমাহৰ ভিতৰতে আমি কি ইছ্যুক লৈ খেলিম তাৰ কমন মিনিমাম প্ৰগ্ৰেম এটা আমি বনাই পেলাব লাগে আৰু যদি এটোকে নকৰে আকৌ যদি 2021 চনৰ পুনৰাবৃত্তি আমিতো বাৰম্বাৰ বিশ্বাসঘাতকতাৰ বলি হৈ আহিছোঁ 2021ৰ উপনিৰ্বাচন আপোনাৰ থাউৰাত মৰিয়নিত তাত বিশ্বাসঘাতকতাৰ বলি হ'লোঁ লোকসভা নিৰ্বাচন 2024ত তাত বিশ্বাসঘাতকতাৰ বলি হ'লোঁ 2024ৰ উপনিৰ্বাচন আপোনাৰ কি কয় বিহালীকে ধৰি তাত আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ এইবিলাক যাতে পুনৰাবৃত্তি যদি হয় তেতিয়াহ'লে আল্টিমেটলি এটাই হ'ব যে নিজৰ সংগঠনটো মোটামুটি টিকাই ৰাখিব পৰা যাব কিন্তু বিজেপিক খেদুৱাৰ কথাটো সপোন হৈ থাকিব ক'ব খুজিছোঁ যে কোনে ক'ত উঠিব কোন পাৰ্টিক কোনটো চিট দিব সেইটো ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত শেষ কৰিব আৰু সেইটোকে নকৰি যদি নিৰ্বাচনৰ ওচৰলৈ টানি লৈ গৈ থাকোঁ তেতিয়াহ'লে বিজেপিক আমি 2026ত পৰাভূত কৰিব নোৱাৰিম আৰু তাৰ কাৰণে ইটোৱে সিটোক আকৌ গালি পাৰি থাকিব পাৰিম কাম একো নহ'ব গালি হ'ব কিন্তু যদি সঁচাকৈ মানে আমি জিকিব লাগে তেতিয়াহ'লে আজিৰ দিনটোৰ পৰাই